ইয়াতে দাইল বহাই দিছে আৰু এখানে মই পানী গৰম কৰিছোঁ এয়া গ্ৰীণ টি খাবলৈ এইফালে মা বাচন ধুই আছে আৰু এয়া ভাত হৈ গ'ল এয়া এতিয়া কালি দেখিলে আপোনালোকে ৱাশ্বিং মেচিনটো হেৰি কালাৰ কৰি থাকোঁতে ৰাতি কৰিছিলে সেইকাৰণে ভালকৈ দেখুৱা নহ'ল এয়া এক কোট মৰা হ'ল আৰু এক কোট মাৰিব দুবাৰ মাৰিলে ধুনীয়া হৈ যাব ইফালে মায়ে ৱাশ্বিং মেচিনটো কালাৰ কৰিছে আৰু ইপিনে মই ভাত ৰান্ধি আছোঁ আৰু ইয়াতে মই এয়া আলুখিনি ভাজি কৰিছোঁ আজি আমাৰ দাইল আলু ভাজি বনোৱা হ'ব আৰু পদিনা চাটনি কৰিম চিম্পল খানা মাছ নবনাওঁ আজি জুইটো কমাই দিওঁ কম জুইতে বনাওঁ এনেকৈ কম জুইত বনালে আলু ভাজিখিনিও ঝৰঝৰীয়া হয় খাবলৈ ভাল লাগে নহ'লে একদম গিলা গিলা হৈ যায় আৰু মায়ে এয়া পদিনা চাটনিখিনি কৰি আছে মাকে দিলোঁ পদিনা চাটনিখিনি পিচিবৰ কাৰণে এয়া এতিয়া ৰং মৰা কমপ্লিট হৈ গ'ল আৰু চাওক কিমান ধুনীয়া লাগিছে একেবাৰে নতুন হৈ গ'ল কোনেও নক'ব যে এইটো পুৰণা মেচিন হয় এই আলু ভাজি কৰা হ'ল চাটনি বনোৱা হ'ল দাইল হৈ গ'ল কালিৰে তৰকাৰী অকণমান আছে আলু চাটনি অলপ কৰা হৈছিলে সেইখিনিও আছে আৰু এই আমি এতিয়া ভাত খাব বহিছোঁ সেইপিনে আব্বা ভাত খাই আছে আসসালামু আলাইকুম কি খবৰ আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভাল আছোঁ আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছোঁ আশা কৰোঁ আপোনালোকক ভাল লাগিব আৰু এয়া মই ৰেডি হৈ লৈছোঁ এতিয়া মই এফালে যাম আৰু তাৰপিছত চাওঁ কি হয় চাই থাকক তেনেহ'লে ব্লগটো ইয়াতে মূলা আৰু আলু কাটি থৈছে আৰু আজি মূলা আৰু আলু দি কিনে মাংস বনাব এতিয়া কেৰাহীত অলপ সৰহকৈ তেল দি দিছে যিহেতু মটন বনাবলৈ অকণমান সৰহকৈ তেল দিব লাগে সেইকাৰণে অকণমান সৰহকৈ তেল দি দিছে এতিয়া তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ দি দিছে পিঁয়াজখিনি ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'ব তাৰপিছত মছলাখিনি দিব আৰু এতিয়া মছলাখিনি দি দিলে পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত মছলাখিনি দিলে আৰু এতিয়া মছলাখিনি অলপ কচাই লৈছে ভালকৈ এতিয়া নিমখ দিছে আৰু পিঁয়াজ মছলা নিমখ দি কিনে অকণমান মছলাখিনি কচাই ল'ব যাতে মছলাৰ কেঁচা গোন্ধটো যায়গৈ আৰু এতিয়া মাংসখিনি দি দিছে মাংসখিনি আগতে কুকাৰত সিজাই লৈছিলে কুকাৰত সিজাই ল'লে মানে মাংসখিনি অলপ সোনকালে হৈ যায় বনোৱা সেইকাৰণে আৰু এয়া লগতে আলুখিনিও দি দিছে কাৰণ মাংসখিনি সিজোৱাই আছে মাংসখিনি অকণমান কচাই ল'লে হৈ যাব বেছি নালাগে আৰু আলুখিনি দি দিছে এতিয়া আৰু অকণমান পানী দি দিছে এতিয়া যাতে আলুখিনি সিজি যায় ধুনীয়াকৈ
আৰু এতিয়া কচাই লৈছে। ইয়াতে কুকাৰত মূলাখিনি সিজাই ল'লে, মূলাখিনি সিজাই লৈছে যাতে মূলাৰ গোন্ধটো যায়গৈ, সেইকাৰণে এতিয়া পেলাই দিব তাৰ পানীখিনি। আৰু মূলাখিনি অকণমান সিজাইছে, বেছি সিজোৱা নাই, কাৰণ ইয়াতে মছলাৰ লগত আকৌ সিজাবই লাগিব, সেইকাৰণে। এয়া এতিয়া জোল দি দিলে, পানী দি কিনে জুলীয়া কৰি দিছে, অকণমান জোল জোল হ'ব। আৰু এয়া হৈছে আমাৰ আজি মটন আলু মূলা তৰকাৰী, আৰু ইপিনে ভাত বহাই দিছে। আৰু এইপিনে এয়া এতিয়া তৰকাৰীখিনি হৈ গ'ল, মটন তৰকাৰীখিনি। আৰু এইফালে ভাতো হৈ গ'ল। এয়া অথনি মায়ে তৰকাৰী বনাই থাকোঁতে মই ভিডিঅ' কৰা, তাৰপিছত আৰু কৰা নাই। তাৰপিছত বহুত দেৰি মই মা আব্বা বহিলোঁ, টিভি চালোঁ, কথা পাতিলোঁ, বহুতখিনি হ'ল। তাৰপিছত আমি ভাত খালোঁ। ভাত খোৱা হোৱাৰ পিছত আৰু যিখিনি কাঁহী বাতি ওলাইছিলে ধুবলৈ, সেইখিনি কাঁহী বাতিও ধোৱা হ'ল। মানে ৰাতিৰ যিখিনি কাম আছিলে গোটেইখিনিয়ে কৰিলোঁ, কৰি মেলি আজৰি কৰি থলোঁ, যাতে ৰাতিপুৱা আৰু দিগদাৰ নহয়। এতিয়া আৰু শোৱাৰ আগতে আপোনালোকৰ ওচৰত আহিছোঁ, ব্লগটো শেষ কৰিব। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পাইছে। যদি মোৰ ব্লগটো চাই আপোনালোকে ভাল পায়, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এইখিনিয়ে কৈ আজিৰ ব্লগটো মই শেষ কৰিছোঁ। ভালে থাকিব, সুস্থ থাকিব। শুভৰাত্ৰি।